শিলচরে আসাম প্রদেশ কংগ্রেস সভাপতি ভূপেন বরার হাত ধরে তৃণমূল কংগ্রেস ছেড়ে 50-এর অধিক কর্মীরা যোগ দিলেন কংগ্রেস দলে। কেনেকে সেৱা কৰিম, কেনেকে পূজা কৰিম, কেনেকে নামাজ পঢ়িম, কেনেকে গীৰ্জাত যাম, এইটো আমাৰ নিজৰ মা দেউতাই আমাক শিকায়। এইটো কাৰণে আমাক মুখ্যমন্ত্ৰী নালাগে, এইটো কাৰণে আমাক এমএলএ মন্ত্ৰী নালাগে। আমাক এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী লাগে আমাৰ ৰাস্তা বনাবৰ কাৰণে, হস্পিটেল বনাবৰ কাৰণে, স্কুল বনাবৰ কাৰণে, কলেজ বনাবৰ কাৰণে, লাইটৰ বিল কমাই দিবৰ কাৰণে। আজ রবিবার শিলচরে আসাম প্রদেশ কংগ্রেস কমিটির উদ্যোগে প্রাঙ্গণে প্রাঙ্গণে কংগ্রেস কর্মসূচির আয়োজন করা হয়। সেখানে মুখ্য অতিথি হিসেবে উপস্থিত ছিলেন প্রদেশ কংগ্রেস সভাপতি ভূপেন বরা। এদিন প্রাঙ্গণে প্রাঙ্গণে কংগ্রেস কর্মসূচিতে ভূপেন বরা এবং জেলা সভাপতি অভিজিৎ পালের হাত ধরে তৃণমূল কংগ্রেস থেকে 50 জনের অধিক কর্মীরা তৃণমূল কংগ্রেস দল ছেড়ে আনুষ্ঠানিকভাবে কংগ্রেস দলে যোগদান করেছেন। এদিন সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে আসাম প্রদেশ কংগ্রেস কমিটির সভাপতি ভূপেন কুমার বরা বলেন, বিজেপি সরকারের কাজকর্মে বিভিন্ন দুর্নীতির অভিযোগ উত্থাপন করেন এবং 4 বছর হয়ে যাওয়ার পরেও শিলচর মিউনিসিপাল কর্পোরেশন নির্বাচন হচ্ছে না কেন, সেটার কারণ কি জানতে চান আসামের মুখ্যমন্ত্রীর কাছে। এবং জনগণের ভোটের জন্য বিজেপি সরকার জয়ী হয়, কিন্তু দেখা যায় জনগণকে শুধু বিজেপি সরকার ললিপপ দেখিয়ে চলে যায় বলে তোপ দাগেন ভূপেন বরা। কেনেকে সেৱা কৰিম, কেনেকে পূজা কৰিম, কেনেকে নামাজ পঢ়িম, কেনেকে গীৰ্জাত যাম, এইটো আমাৰ নিজৰ মা দেউতাই আমাক শিকায়। এইটো কাৰণে আমাক মুখ্যমন্ত্ৰী নালাগে, এইটো কাৰণে আমাক এমএলএ মন্ত্ৰী নালাগে। আমাক এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী লাগে আমাৰ ৰাস্তা বনাবৰ কাৰণে, হস্পিটেল বনাবৰ কাৰণে, স্কুল বনাবৰ কাৰণে, কলেজ বনাবৰ কাৰণে, লাইটৰ বিল কমাই দিবৰ কাৰণে। ইলেকশ্যনৰ সময়ত ক'লে 200 ইউনিট বিজুলী বাতি আমি ফ্ৰীকে দিম, ৰাইজ কৰিছিলে নাই? আজি 3 গুণ দাম বঢ়াই দিলে। স্মাৰ্ট মিটাৰ আমি কোনো বিচৰা নাই। এতিয়া মিটিঙত কোনে ক'লে যে মোক ঘৰত স্মাৰ্ট মিটাৰ লাগে? মিটিঙত কৈছে মোক লাইট বিলটো কমাই দিব লাগে, মিটিঙত কৈছে মোৰ ৰাস্তাটো ভাল কৰি দিব লাগে, মিটিঙত কৈছে যে মোক এই মাটি বিক্ৰী কৰা মই কৰিব পৰা নাই, ভাল গ্ৰাহক পোৱা নাই। আমি মাটি বেচিলে আমাৰ আচল কথাটো কি? আমাৰ যিটো দাম, মই যদি মোৰ মাটি বেচোঁ, মোৰ প্ৰথম চৰ্ত কি যে মোক কোনে মোৰ মাটিৰ উপযুক্ত দাম দিব। এইটো আমাৰ অসমৰ পুৰণা পৰম্পৰা যে মোৰ মাটিৰ দাম মই ঠিক কৰিম আৰু মোৰ মাটিৰ আচল দাম যোনে দিব মই তেওঁক মাটি বিক্ৰী হিমন্ত বিশ্ব কোন, কিন্তু তেওঁ গা জোৰত এটা সিদ্ধান্ত লৈ লয় অকল এটাই উদ্দেশ্য যে জাত পাত ধৰ্ম ভাষাৰ নামত সমাজখনক কেনেকৈ ভাঙিব পাৰি। সেইকাৰণে শিলচৰ টাউনত অন্য জেগাত কোৱা কথা আৰু শিলচৰ টাউনত কোৱা কথাৰ মাজত পাৰ্থক্য আছে। ইয়াত সকলো শিক্ষিত মানুহ, সকলো বিবেকবান, ব্যৱসায় বাণিজ্য সকলো দিশতে আগবঢ়া আৰু যিটো জেগাত থিয় হৈছিল ভাষা আন্দোলনৰ শ্বহীদ শচীন পাল দেৱৰ নিজৰ জন্ম জেগা, তাত মই এষাৰ কথা ৰাইজক কওঁ যে ৰাইজ আজিৰ তাৰিখত আমাৰ আচল যিবিলাক সমস্যা আমি নিজে ঘৰত বহি এবাৰ ভাবাৰ সময় আহিছে। আসল সমস্যা হিন্দু মুসলমানের মাজত কাজিয়া নহয়, আমার আসল সমস্যাটো হৈছে সংস্থাপন। আমি কেলে এবাৰ আমাৰ চহৰত যদি কেবিনেট হয়, কেবিনেট হৈ পেলাই সিদ্ধান্ত হ'ল যে শিলচৰৰ লাইব্ৰেৰীটো নতুনকৈ বনাই দিয়া হ'ব, টকা ঘোষণা কৰা হ'ল, আজিলৈকে নহ'ল। 2খন ফ্লাইঅভাৰ হ'ব আৰু য'ত কেবিনেট হ'ল, য'ত মিনি ছেক্ৰেটাৰিয়েট বনাম বুলি সিদ্ধান্ত হ'ল, যেতিয়া কৃত্ৰিম বানপানী এটা বান ভাগি পেলাই গোটেই শিলচৰ ডুবি আছিল এমাহ, আজি এতিয়া এমাহ শিলচৰ ডুবি থাকিলে কিমান ব্যৱসায়ীসকলৰ লোকচান হ'ল, কিমান লোকচান হ'ল আপোনালোকে চবেই জানে। এবছৰ দোকান পোহাৰ ব্যৱসায় বাণিজ্য চব বন্ধ, মানুহৰ ঘৰৰ ভিতৰত দোকানৰ ভিতৰত এককাল পানী সোমালে। আজি কোনোবাই বুকুত হাত দি ক'ব পাৰিবনে যে অহাবাৰ যদি ডাঙৰ বৰষুণ আহে, বানপানী আহে, শিলচৰত নোসোমাব বুলি? চৰকাৰৰ দায়িত্ব আছেনে নাই যে এই টাউনখনক আমি আৰ্থিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে সুৰক্ষা দিবৰ কাৰণে চৰকাৰে ইচ্ছা কৰিলে এটা পৰিকল্পনা কৰিব পাৰে। এতিয়া বিজেপিৰ দিনত চব সমস্যা সমাধান হৈ গ'ল। আমি যেতিয়া কংগ্ৰেছ দলে সংসদৰ মজিয়াত, বিধানসভাৰ মজিয়াত বা আমি ৰাজপথত আমি কথাবিলাক কওঁ, এতিয়া বিজেপিয়ে কয় কংগ্ৰেছে আমাক বেয়া পায়, সেইকাৰণে ক'বই। সেইকাৰণে আমি ঠিক কৰিছোঁ যে আমি গাঁৱে গাঁৱে গৈ, অঞ্চলে অঞ্চলে গৈ ৰাইজৰ পৰা আমি এই কথাবিলাক শুনিম। আৰু আজি বিশেষকৈ আমাৰ দীপক দেৱ ডাঙৰীয়াই যিটো কথা ক'লে
এইটো বহুত ডাঙৰ কথা আমাৰ কি কৰিম আমাৰ আজি দীপক দেৱ ডাঙৰীয়াই ক'লে মাটিৰ ক্ষেত্ৰত আমাৰ অসমৰ কোনো মানুহে চৰকাৰক কোৱা নাই যে এনেকুৱা এখন আমাক আইন লাগে বা অসম বিধানসভাত এইটো সৰ্বসন্মত সিদ্ধান্ত নহয় যে তাত বহুত পাৰ্টি আছে বিজেপি যেনেকৈ আছে কংগ্ৰেছ আছে অন্যান্য বহুত ৰাজনৈতিক দল আছে কিন্তু অসম বিধানসভাৰ সৰ্বসন্মত সিদ্ধান্ত নহয় কিন্তু গাজোৰত কাৰণ গণতন্ত্ৰত সংখ্যা থাকে মেজৰিটি আছে গাজোৰত তেওঁলোকে যেতিয়া যি মন যায় সেই আইনবিলাক ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি পেলাই তেওঁলোকে কৰি আছে আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথে এটা গান লিখিছিলে কবিতা লিখিছিলে সেই কবিতাটো ডক্টৰ ভূপেন হাজৰিকাই তেওঁ গানত গাইছিলে যে কিছু ল'ব লাগে কিছু দিব লাগে জিম যাবলৈ হ'লে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথক ক'লে আমাৰ গুৰুৱে কৈছে যে মিলিব লাগে আৰু মিলাব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে নহয় লাগিব লাগে আৰু লাগিব লাগে ৰাইজে চিন্তা কৰিব লাগিব যে আমি গুৰুৰ কথা শুনিম নে ৰাজনীতিকভাৱে আমাৰ সমাজখন ভাঙিব বিচৰা আমাৰ মাজত বিভেদ আৰু ঘৃণা সৃষ্টি কৰিব বিচৰা বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা মানুহবিলাকৰ কথা শুনিম এইটো বহুত ডাঙৰ সমস্যা এতিয়া শিলচৰ এখন এনেকুৱা টাউন ইয়াত যদি মই আপোনাক প্ৰশ্ন সুধো যে ইয়াত কি কি জাতি আৰু কি কি ধৰ্ম আছে এই প্ৰশ্নটো ভুল হ'ব ইয়াত মই সুধিব লাগিব কি জাতি নাই শিলচৰত আৰু কি ধৰ্ম নাই আপুনি ভাৰত এটা মিনি ইণ্ডিয়া